নমস্কাৰ। এই ৰ'দডাল দেখিছেনে? এই ৰ'দডালৰ কাৰণে এনেকৈ যাবলগীয়া হৈছে। মই সোপা ধৰা নিচিনা। সৰু ল'ৰা ছোৱালীয়ে মোক দেখি দৌৰি নপলালে হৈছে আৰু। আহিয়ে দেখিলোঁ পোৱালি এটা ইমান টেনশ্যনত বহি আছে, দুখ তাৰ। মই সুধিলোঁ তোমাৰ কি হৈছে, ইমান দুখত যে বহি আছা? সি কৈছে মই কিবা এটা সৃষ্টি কৰিম, সৃষ্টি কৰা বস্তুটোৰ কথাই ভাবি আছোঁ। মই তাক ক'লোঁ নালাগে দিয়া তুমি সৃষ্টি কৰিব, তুমি সৃষ্টি কৰিলে বেলেগে আকৌ ইউজ কৰিব নোৱাৰিব নহয়, নৰ্মেল মানুহে। আৰু 20 জুন তাৰিখে যে ৰাভা দিৱস পতা হয় সকলোৱে জানে। এয়া আমাৰ স্কুলতো সৰু সুৰা প্ৰস্তুতি চলোৱা হৈছে ৰাভা দিৱসৰ উপলক্ষে। এই পবিত্ৰ ক্ষণত মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এওঁ আমাৰ ছিনিয়ৰ টিচাৰ পল্লৱ ছাৰ। এওঁক দেখিলে ষ্টুডেণ্ট বাদ দিয়ক, মোৰে ভয় লাগে। মই কপি থাকোঁ। এওঁ যে গান গাই মই আজিহে গম পাইছোঁ। মই যে বেলেগ ফাল্টু জানেনে? চব টিচাৰে গালি পাৰিছে সিহঁতক উৎপাত কৰি থকাৰ কাৰণে, আৰু মই সিহঁতক এইবোৰ কৰাত লগাই দিছোঁ। সিহঁতিও একদম বেলেগ ফূৰ্তি পাইছে আৰু। আৰু কি জানানে? মই বৰ খাইছিলোঁ, সেইটো কাৰণে সিহঁতকেইটাক লগত লৈ মনে মনে ওলাই আহি বাহিৰলৈ এইবোৰ কৰি আছোঁ। নাই ভাতো খাব আছোঁ বোলে, সি ভয় খাইছে নাই? হয় দে মুখত দি দি কিনে। আৰু ইহঁতিকেইটা ষ্টেজত একো নকৰে, কিন্তু বেক ষ্টেজত এহেঁতৰ দেখিছেনে আপোনালোকে? এয়া ঢোল বজাইছে, কি বজাইছে, গীটাৰ বজাইছে, ক'বই নালাগে আৰু। স্কুলৰ পৰা ওলাই আহি ৰাস্তাতে সিহঁতক লগ পালোঁ। তাই কিনো খাই আছিলে জানো, দীঘল দীঘল ইমান খাবলৈ মন গ'ল, খুজিলোঁ এডাল দিয়া বুলি ক'লোঁ। তাই গোটেইখিনি দি দিছে। গোটেইখিনি নালাগে, এডাল দিয়া বুলি কৈ খাই খাই আহি আছোঁ। তাৰপিছত দেখিলোঁ ইমান ডাঙৰ ঘটনা এটা হ'ল, ইমান মানুহ। তাৰপিছত গম পালোঁ একো হোৱা নাই, মানুহখিনি এনেই ৰখি আছিলে, কাম বন নাই। বাই বাই।